পশ্চিম গুৱাহাটীৰ ৰটাৰী ক্লাব চেৰিটেবল ট্ৰাষ্ট আৰু ইণ্ডিয়া কাৰ্বনৰ উদ্যোগত বামুণী মৈদামত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত গছপুলি ৰোপণ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। পৰিৱেশ প্ৰদূষণ বিষয়লৈ অনুষ্ঠিত হয় এক বক্তৃতা প্ৰতিযোগিতা আৰু মহানগৰীৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে এই বক্তৃতা প্ৰতিযোগিতাত। ওজা হেমচন্দ্ৰ বৰুৱাৰ বিদ্যা মন্দিৰত ইণ্ডিয়া কাৰ্বন CSR ফাণ্ডৰ জৰিয়তে বিদ্যালয়খনলৈ সাহায্য প্ৰদান কৰে ইণ্ডিয়া কাৰ্বনে। লগতে এই বৰ্ষৰ কেইবালাখো গছপুলি ৰোপণৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে ইণ্ডিয়া কাৰ্বনে। এই অনুষ্ঠানত উপস্থিত থাকে ৰটাৰী ক্লাব, ইণ্ডিয়া কাৰ্বনৰ বিষয়ববীয়াৰ লগতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ আৰু জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন। গছপুলি আসলতে এইটো এটা আমি প্ৰতীকী টাইপ কামটো কৰিলোঁ। আমাৰ 5 তাৰিখে যিটো বিশ্ব পৰিৱেশ দিৱস আছে সকলোৱে জানে। আজি যিহেতুকে ইয়াত গোটেইখিনি লগ হৈছোঁ আৰু যি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আজি আমাৰ মাজত আছে, তেওঁলোককো আমি তেওঁলোকৰ সন্মুখত এটা গছপুলি ৰোৱাৰ এটা কাৰ্যসূচী লৈছিলোঁ। 12জোপা আমি গছ ইয়াত ৰুলোঁ, যাতে তেওঁলোকে এইখিনি গছ প্ৰতিপালন কৰি ৰাখিব পাৰে। ভৱিষ্যতৰ প্ৰজন্ম তেওঁলোকে যাতে এটা অক্সিজেন লোডটো ইয়াত বঢ়াব পাৰে, সেনেকুৱা এটা পৰিৱেশ সুন্দৰ কৰাৰ কাৰণে তেওঁলোক যাতে ইয়াৰ সমভাগী হয়, সেইটো কাৰণে তেওঁলোকক লগত লৈ এই গছখিনি আজি ৰুলোঁ। আমি কিছুমান স্মাৰ্ট ক্লাছৰুমৰ এটা প্ৰজেক্ট লৈছিলোঁ, তাত এই হেমবৰুৱা স্কুলকো সামৰিছিলোঁ। তাত আমি 25খন স্কুলক আমি দিছিলোঁ স্মাৰ্ট ক্লাছৰুম। তাত আমাৰ লেপটপ আছিল, এটা কম্পিউটাৰ আছিল, ইয়াৰ প্ৰজেক্টৰ আছিল, সেইবিলাক দিয়া হৈছিল। সেইটো আমি হেমবৰুৱা স্কুলকো দিছিলোঁ।